মই যে কৈছিলোঁ এৰি নিদিয়ে দাদাই, তেতিয়াও মোক এৰি নিদিলে দাদাই। চবেই এৰি দিলে, দাদাই মোক তেতিয়া এৰি দিয়া নাই, মৰি পেলাও এৰি দিয়া নাই। কফিলত থাকি মোৰ লগত আহিছে আৰু মোৰ কোৱা মানুহ কোনো নাই আজি, কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম। মই যদি তাতে মৰি থাকিলোঁ আৰু ময়ো য'ত জুবিন দা নাই, মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই। মোৰো এটা সৰু পোৱালি আছে, মই তাহাঁতক যে মই উত্তৰ নিদিওঁ, মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকৈ মৰিল। মই দাদাৰ হৈ যিখিনি জানো কৈছোঁ ইনচিডেণ্টটো, মই কেনেকৈ মৰিলোঁ কোনে ক'লে হয় ইনচিডেণ্টটোত। মোৰ ঘৰখনক মই তাত যদি মৰি থাকিলোঁ হয়, 3 দিন নোখোৱাকৈ আছোঁ, মোৰ যদি ষ্ট্ৰক হৈ গ'ল হয়, মই 46 এজৰ মানুহ এটা, মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকৈ মৰিল। মোৰতো কোনো কিয় নাই। কিন্তু মই তেতিয়া ভাবিলোঁ দাদাই সদায় কয় মই আছোঁ নহয়, মোক বহুত দিন আগতে কৈছিল। মোৰ আজি দাদাৰ লগত নিয়েৰ এবাউট 16-17 বছৰৰ ৰিলেশ্যন, কিন্তু মই কোনো মেনেজমেণ্টত নাই, মই অকল মিউজিকতে আছোঁ। মই কোনো এক্টিঙত নাই, কোনো প্ৰমোশ্যনত নাই, কোনো ফুটবল খেলাত নাই, মোক কোনো দেখা নাপায় তাত। মই অকল ষ্টুডিঅ'ত থাকোঁ আৰু ষ্টেজত থাকোঁ, মই চাহটোৰ নিচিনাকৈ থাকোঁ তাত। বাকী মই দাদাই ক'ত যাব কি কৰিব, ক'ত ইনগ্ৰেশ্যন আছে, সেইটো মোৰ কাৰণে নহয়। য'ত মোক বিচাৰে মই তাত যাওঁ। দাদা যেতিয়া মই দেখা পালোঁ দাদাক কফিনত আছে, মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে, কাৰণ মোৰ ইয়াত কোনো নাই। লনিমাক দাদাই কয় নহয় তই মোৰ নিজৰ বন্ধুৰ নিচিনা, তোৰ শেখৰক মই গতালোঁ, সেনেকুৱা টাইপ মোৰ ফিল হৈছে। এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ কথা নাই।